হেল্ল' গাইজ, গুড ইভিনিং। ৱেলকাম টু মাই ইউটিউব চেনেল। মই আজি আপোনালোকৰ আগত আম চৰ্টৰ এটা ৰেচিপি লৈ আহিছোঁ। এয়া দেখিছে নহয়, কেঁচা আমৰ মই বনাম। এইটো আমটো এতিয়া মই সৰু সৰুকৈ কাটিব লাগিব। এয়া মই গোটেইখিনি আম কাটি ল'লোঁ। এতিয়া এইখিনি মই বইল কৰিব লাগিব। এতিয়া মোৰ আমখিনি ইয়াতে প্ৰেছাৰত মই অলপ সিজাই ল'ব লাগিব। ইয়াতে মই অকণমান পানী দিছোঁ, আধা গিলাচমান। ষ্ট'ৰ কৰি দিছোঁ আৰু অকণমান মই নিমখ দি দিম ইয়াতে। আধা চামুচমান নিমখ দি দিছোঁ। এইখিনি আপোনালোকে চচপেনতো সিজাই ল'ব পাৰে। মই প্ৰেছাৰত সিজাই ল'ম। এতিয়া দুটা হুইচেল মাৰালৈ আমি অপেক্ষা কৰোঁ। এতিয়া মোৰ আমখিনি সিজোৱা হৈ গ'ল। মই কণীখন খুলি লৈছোঁ। এখন মই চেকনি লৈছোঁ। ইয়াতে চেকি ল'ম মই আমৰ ৰসখিনি ধুনীয়াকৈ। এয়া মোৰ আমখিনি চেকা হৈ গ'ল। ইয়াৰ পৰা এইখিনি জুচ ওলাইছে। ইয়াতে মই এতিয়া 1 কাপ চেনি এড কৰিম আৰু মই চিলি ফ্লেক্স দিম। আৰু জিৰা পাউডাৰ অকণমান দি দিছোঁ। যিহেতু কেঁচা আম, সেই মই অকণমান কেঁচাৰ কাৰণে অকণমান গ্ৰীণ ফুড কালাৰটো মই অকণমান দি দিছোঁ। এতিয়া মই গেছটো অন কৰিছোঁ আৰু এইখিনি মই এটা পেন দিছোঁ। এইখিনি মই ইয়াতে দি দিছোঁ। এনেকৈ লৰাই 5-7 মিনিটমান হৈ গ'ল। এতিয়া এইটো মই হৈছেনে নাই এইটো চেক কৰিম। এটা বাতি লৈছোঁ, বাতিত অকণমান দি চাইছোঁ। যদি বস্তুটো হেলি নাযায় তেতিয়া ভাবে এইটো পাৰফেক্ট হৈছে। এতিয়া মই গেছটো অফ কৰি দিছোঁ। তাৰপিছত মই ইয়াতে এই দুখন প্লেট লৈছোঁ। ইয়াতে মিঠাতেল অকণমান দি, মিঠাতেল দিলে টেষ্টটো খুব ধুনীয়া হয়। দি মই অকণমান ব্ৰাছেদি গ্ৰীজ কৰি লওঁ। হাতেদিও কৰিব পাৰে, ব্ৰাছেদিও কৰি লওঁ।
তাৰপিছত এনেকৈ মই 2-3 ৰ'দ কাঢ়া ৰ'দত শুকাব লাগিব, শুকাবলৈ দিম। এয়া মই 3 দিন পিছত উভতি আহিছোঁ। এয়া মোৰ আমচত্বখিনি কেনেকুৱা হ'ল চাওঁচোন উঠাই পেলাই। ইমান ধুনীয়া হৈছে দেখিছেনে? এয়া মই এইখিনি ধুনীয়াকৈ পিচ পিচ কৰি কাটি লওঁ। মই এনেকৈ এইখিনি ৰ'ল কৰি কৰি ইয়াতে সজাই থওঁ। এয়া মই গোটেইখিনি আমচত্ব এনেকৈ ৰ'ল কৰি কাটি থৈ দিছোঁ। এতিয়া গাইজ আপোনালোকক ভিডিঅ'টো চাই কেনে পালে? এনেকৈ নতুন নতুন ভিডিঅ' পাবলৈ হ'লে আপোনালোকে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।